বিষয়ে ডিসকাস কৰিম খুব মনোযোগ দিয়া যি ক্লাছটো চাবা ডিটাৰমিনেন্টছৰ প্ৰপাৰ্টিজখিনি বুজিব পাৰিলেহে ইয়াৰ লগত কানেক্টেড প্ৰব্লেমছখিনি কৰিব পাৰিবা আৰু প্ৰপাৰ্টিজখিনি মই ডিসকাস কৰি দিয়াৰ পাছত লিষ্টখন তোমালোকলৈ প্ৰেৰণ কৰিম আৰু সেই লিষ্টখন চাই তোমালোকে প্ৰপাৰ্টিজবিলাক লিখি ল'বা আৰু তাৰ পিছতো খুব ভালকৈ বুজিবলৈ চেষ্টা কৰিবা আজি কোনো আমি প্ৰব্লেম ডিসকাস নকৰোঁ আমি মাত্ৰ প্ৰপাৰ্টিজ অফ ডিটাৰমিনেন্ট 7টা বা 8টা প্ৰপাৰ্টি আছে যিকেইটা সেইকেইটা ওৱান বাই ওৱান এটা এটাকৈ ডিসকাস কৰিম এতিয়া ফাৰ্স্ট প্ৰপাৰ্টিটো কৰাৰ আগতে মই এটা এক্সাম্পল কৰি দেখাইছোঁ তোমাক এটা ডিটাৰমিনেন্ট ললো মই 1 2 3 4 5 6 2 1 0 এইটো স্প্লিট কৰি চাও ভাঙি চাওচোন 1 ইনটু ডিটাৰমিনেন্ট কি আহিব 1 ইনটু ডিটাৰমিনেন্ট 5 6 1 0 minus 2 into determinant 4 6 2 0 4 6 2 0 plus 3 into determinant 4 5 2 1 4 5 2 1 here it is equal to 1 into 0 minus 6 minus 2 into 0 minus 12 plus 3 into 4 minus 10. Another one is 1 into 0 minus 6 minus 2 into 0 minus 12 plus 3 into 4 minus 10. Here it is equal to minus 6 plus 24 plus 3 into minus 6 is minus 18. Equal to 1 into minus 6 minus 2 into minus 12 plus 24 plus 3 into minus 6 is minus 18 24 minus 24 the value will be equal to 0 এতিয়া আমি বেলেগ এটা ডিটাৰমিনেন্ট উলিয়াই চাওঁ এই ডিটাৰমিনেন্টটো ফাৰ্স্ট ডিটাৰমিনেন্টৰ লগত কোৰিলেটেড হৈ থাকিব মানে কি চোৱা যে এবাৰ মই ইয়াৰ ৰো কলম কেইটা উল্টাই ললো 1 4 2 এই ধৰণে ভাগি গৈছো 1 4 2 2 ইয়াত ফাৰ্স্ট কলম হৈ আছিল মই ফাৰ্স্ট ৰো কৰি ললো ট্ৰান্সপোজ অফ এ মেট্ৰিক্সৰ নিচিনা তাৰ পিছত 2 5 1 2 ইয়াত সেকেন্ড কলম হৈ আছিল মই সেকেন্ড ৰো কৰি ললো আৰু 3 6 0 টো থাৰ্ড কলম হৈ আছিল মই ইয়াত থাৰ্ড ৰো কৰি ললো তাৰ পিছত মই ডিটাৰমিনেন্টটো এক্সপান্ড কৰিলো এনেকুৱা ধৰণে 1 into 5 1 6 0 minus 4 into determinant 4 into determinant 2 1 3 0 2 1 3 0 plus 2 into determinant 2 2 5 3 6 2 5 3 6 here it is equal to 1 into 0 minus 6 minus 4 into 0 minus 3 plus 2 into 12 minus 15 1 into 0 minus 6 is minus 6 minus 4 into minus 3 is plus 12 finally plus 2 into 12 minus 15 minus 3 is minus 6 equal to 12 minus 12 equal to 0 গতিকে এটা কথা ইয়াত চোৱা যে ফাৰ্স্ট ডিটাৰমিনেন্টৰ ভ্যালুটো যিমান আছিল 1 2 3 4 5 6 2 1 0 এইটো ভ্যালু আমি 0 পালো আৰু যেতিয়া ৰো কলম বিলাক ইন্টাৰচেঞ্জ কৰি দিয়া হল 1 2 3 4 5 6 2 1 0 the second determinant is obtained from the first determinant by interchanging the rows and columns তেতিয়া ডিটাৰমিনেন্টৰ ভ্যালু আনচেঞ্জ হৈ থাকিলে অৰ্থাৎ প্ৰপাৰ্টি হিচাপে আমি এনেকৈ ক'ব পাৰিম চোৱা that if the rows and columns of the determinant are interchanged the value of the determinant does not change যদি ডিটাৰমিনেন্ট এটা ৰো আৰু কলম বিলাক ইন্টাৰচেঞ্জ কৰা হয় তেতিয়া হলে ডিটাৰমিনেন্টৰ ভ্যালুটো চেঞ্জ হৈ নাযায় আমি যদি সিম্বলিক্যালি লিখো property 1 to এনেকৈ লিখিব পাৰিম চোৱা it is a1 b1 c1 a2 b2 c2 a3 b3 c3 that is equal to the determinant first row ahile a1 a2 a3 b1 b2 b3 c1
C2, C3. So what does the first property state? First property state koribo that if the rows and columns of the determinant are interchanged, the value of the determinant does not change. যদি এটা ডিটাৰমিনেণ্টৰ ৰো আৰু কলম বিলাক ইণ্টাৰচেঞ্জ কৰা হয় তেতিয়াহ'লে ডিটাৰমিনেণ্টৰ ভ্যালুটো চেঞ্জ নহয়. দিস ইজ প্ৰপাৰ্টি 1. এতিয়া সেকেন্ড প্ৰপাৰ্টিটো আমি চাওঁ. প্ৰপাৰ্টি 2. এবাৰ এটা ডিটাৰমিনেণ্ট আমি ললো একেই a1 b1 c1 a2 b2 c2 a3 b3 c3 আৰু ৰাইট হ্যান্ড সাইডে এটা ডিটাৰমিনেণ্ট ললো. ফাৰ্স্ট ডিটাৰমিনেণ্টৰ লগত তাৰ এলিমেণ্ট বিলাক একেই, খালি অনলি 2 rows ইন্টাৰচেঞ্জ কৰিলো. তাৰ মানে মই ইয়াত a2 b2 c2 ফাৰ্স্ট ৰো কৰিলো a1 b1 c1 to সেকেন্ড ৰো কৰিলো. থাৰ্ড ৰোটো একেই থাকিলে a3 b3 c3. তেতিয়াহ'লে কি হয়? The determinant is changed by sign. If 2 rows or 2 columns of a determinant are interchanged, not all the rows and all the columns. যদি এটা ডিটাৰমিনেণ্টৰ দুটা পাৰ্টিকুলাৰ ৰো বা ৰো নহয় কলম হলেও হ'ব বা দুটা পাৰ্টিকুলাৰ কলম ইন্টাৰচেঞ্জ কৰা হয়, then the determinant is changed by sign. লেফটৰ ডিটাৰমিনেণ্টৰ ভ্যালু যিমান হ'ব ৰাইটৰ ডিটাৰমিনেণ্টৰ ভ্যালু তাৰ নেগেটিভ ভ্যালুটো হ'ব. ফৰ এক্সাম্পল উদাহৰণস্বৰূপে চোৱা, ধৰি ললো মই এটা ডাঙৰ ডিটাৰমিনেণ্ট উলিয়ালো 10 20 31 62 45 83 38 69 72 খুব ডাঙৰ এটা ডিটাৰমিনেণ্ট. তাৰ ভ্যালুটো মই x পাইছো. কিবা এটা ভ্যালু পাম এইটো ডিটাৰমিনেণ্ট ক্যালকুলেট কৰি. তেতিয়াহ'লে যদি মই ডিটাৰমিনেণ্টটো এনেদৰে লওঁ 62 45 83 টো মই ফাৰ্স্ট ৰো কৰি দিওঁ, 10 20 31 টো মই সেকেন্ড ৰো কৰো আৰু 38 69 72 38 69 72 টো মই থাৰ্ড ৰো কৰো. তেতিয়াহ'লে এই ডিটাৰমিনেণ্টৰ ভ্যালু হ'বগৈ -x. So what happens? কি হ'ব যে if 2 rows or 2 columns of a determinant are interchanged, the determinant is changed by sign. এটো x হলে এটো -x হ'ব, এটো +100 ওলালে এটো -100 ওলাব. Okay, so this is the second property. এটো হৈছে ডিটাৰমিনেণ্টৰ 2 নম্বৰ property. এতিয়া আমি থাৰ্ড প্ৰপাৰ্টিটোলৈ যাওঁ. থাৰ্ড প্ৰপাৰ্টিটো কৰিবলৈ মই ভাবো এটা এক্সাম্পল হেল্পফুল হ'ব চাগৈ. মই ডিটাৰমিনেণ্ট এটা এড কৰি ললো 1 2 3 4 5 6 1 2 3. Let us calculate. Calculate কৰাৰ আগতে ডিটাৰমিনেণ্টৰ সিগনিফিকেন্সটো চোৱা. ফাৰ্স্ট ৰো আৰু থাৰ্ড ৰো are identical. Okay, এইফালে মই আৰু এটা ডিটাৰমিনেণ্ট লৈছো 156 first column, 156 again in the second column, 2 1 3 3. যিমান বাৰ চমুকৈ মই ডিটাৰমিনেণ্ট কেইটা ক্যালকুলেট কৰিছো, ফাৰ্স্ট হ'ব 1 into 10 minus 12 10 minus 12 minus 2 into 4 into 3 12 minus 6 plus 3 into 8 minus 5 8 minus 5. So what is it? 1 into minus 2 minus 2 minus 2 into 6 is minus 2 into 6 is minus 12 plus something is wrong, minus 2 into this 12 minus 6 is minus 12 ঠিক আছে. 1 into 15 minus 1 into 4 so 1 into হ'ব লাগিছে 15 minus 12 it is plus 3 minus 12 plus 3 into 8 minus 5 is 3 into 3. So what we get is that 9 minus 9 equal to 0. Okay, এবাৰ রাইট হ্যান্ড সাইডৰ ডিটাৰমিনেণ্টটো উলিয়াই চালো 1 into কিমান হ'ব চোৱা 15 minus 6 minus 1 into again 15 minus 6 15 minus 6 plus 2 into here it is 30 minus 30 30 minus 30. So ঠিক মই ক্যালকুলেট কৰিছো ডিটাৰমিনেণ্ট বিলাক
1 into 15 minus 6 minus 1 into again 15 minus 6 plus 2 into 30 minus 30. So what is it? 15 minus 6 is 9 minus 9 plus 2 into 0 0 equal to 0. এটা এই ডিটারমিনেন্ট কেটা ক্যালকুলেট কৰি আমি থার্ড প্রপার্টিটোৰ বিষয়ে গম পাম ফার্স্ট ডিটারমিনেন্টটো চোৱা ফার্স্ট रो এন্ড থার্ড रो are identical 1 2 3 1 2 3 সেকেন্ড ডিটারমিনেন্টটো চোৱা first column and the second column are identical 1 5 6 1 5 6. So if two rows or two columns of a determinant are identical, the value of the determinant is 0. যদি এটা ডিটারমিনেন্টৰ দুটা रो বা দুটা কলম আইডেন্টিক্যাল হয় তেতিয়াহলে ডিটারমিনেন্টৰ ভ্যালু 0 হয় I repeat আকৌ এবাৰ কৈছো if two rows or two columns of a determinant are identical the value of the determinant is 0. Okay মই কেৱল স্টেটমেন্ট বিলাক দিহে গৈছো লিখি দিয়া নাই written formত তোমালোকক মই ইয়াৰ প্ৰপাৰ্টিজ বিলাক দি দিম জেনাৰেলাইজ কৰি আমি অৱশ্যে এনেকুৱা ধৰণে লিখিব পাৰো algebraic notationৰ সহায়ত suppose I have a determinant a b c x y z. What is the value of this determinant? A determinant value kiman hobo equal to 0. Why? Because two rows are identical. You have another determinant. Tomar beleg eta determinant ase hatot a x y p q r again a x y. Its value is also equal to 0. Your value is 0 hobo. Here because axy the first column and the third column are identical. First column to third column to identical. So the value of this determinant is also equal to 0. গতিকে থার্ড প্রপার্টিটো আমাক কলে যে যদি এটা ডিটারমিনেন্টৰ দুটা रो বা দুটা কলম আইডেন্টিক্যাল হয় তেতিয়াহলে ডিটারমিনেন্টৰ ভ্যালু 0 হ'ব 6 নম্বৰ প্ৰপাৰ্টিটো ডিসকাস কৰিবৰ কাৰণে আমি একে ধৰণে দুটা প্ৰবলেমৰ সহায় লম ফাৰ্স্ট প্ৰবলেমটো ললো মই 1 2 3 0 0 0 2 8 9 আৰু সেকেন্ড কলমটো মই ললো সৰি সেকেন্ড ডিটারমিনেন্টটো মই ললো 0 0 0 5 8 9 2 6 3. Let's calculate both the determinants. First one 1 into 0 minus 0 minus 2 into again 0 minus 0 plus 3 into again 0 minus 0. Can I give us a paisa 1 into who determinant calculate kora hol 0 minus 0 minus 2 into again 0 minus 0 plus 3 into 0 minus 0. Ultimately it is equal to 0. Our second determinant to calculate korsu 0 into 24 minus 54 minus 5 into keep on 5 into 0 into 3 minus 0 into 6 again 0 minus 0. এতিয়া ডিটারমিনেন্ট বিলাকত মই মাজৰ স্টেপটো পাতি লোৱা নাই ক্যালকুলেট কৰোতে প্লাস 2 into again 0 minus 0 গতিকে এই ডিটারমিনেন্টৰ ভ্যালু কিমান হলগৈ that is equal to 0 গতিকে এই एग्जांपल দুটা আমাক কি ক'ব কোৱাচোন যে if all the elements of a particular row or particular column of a determinant are 0 then the value of the determinant is 0 যদি এটা ডিটারমিনেন্টৰ কোনোবা এটা रो বা কোনোবা এটা কলমৰ প্ৰত্যেকটো এলিমেন্টে 0 হৈ থাকে তেতিয়া হলে ডিটারমিনেন্টৰ ভ্যালুটো 0 হৈ যাব মই যদি এটা ডাঙৰ एग्जांपल লও সাপোজ এটো আছে 10 29 7 53 16 29 38 0 0 0 what will be the value of this determinant a determinant value to kiman hobo the value of this determinant will be 0 okay I take it determinant 1 10 15 79 0 0 0 1 2 5 what is the value of this determinant that is also equal to 0 আকৌ কৈছো কিয় ফার্স্ট ডিটারমিনেন্টৰ ক্ষেত্ৰত থার্ড ৰোৰ গুটে কেটা এলিমেন্ট 0 হৈছে সেকেন্ড ৰোৰ ক্ষেত্ৰত সেকেন্ড কলমৰ গুটে কেটা এলিমেন্ট 0 হৈছে so property 4 states that if all the elements of a particular row or a particular column in a determinant are 0 then the value of the determinant is 0 this is property 4 let's come to property 5 first number property to level অলপ খৰকে কৈছো কম সময়ত আমি ভিজুৱেল ক্লাছটো সামৰিম কিন্তু প্ৰবলেমছ খিনি যেহেতু মই
লিখিতৰ ওপৰত দি দিম so I think you will get no problem in understanding it এতিয়া মই এটা second order matrix লৈ দেখাইছো দেই A B C D matrix তো আগত মই এটা scalar quantity বহুৱাই দিলো K তেতিয়া কি হ'ব চোৱা that will be equal to KA KB KC KD অর্থাৎ to multiply a matrix by a scalar means that we multiply each and every element of the matrix এটা matrixক এটা scalar multiply কৰাৰ অৰ্থ হৈছে আমি matrixৰ প্ৰত্যেকটো এলিমেন্টকে সেই scalarটোৰে multiply কৰো কিন্তু এটা ডিটাৰমিনেন্টক এটা scalar multiply কৰিলে কি হ'ব k into determinant A B C D তেতিয়া either আমি ফার্স্ট রো তো অকল মাল্টিপ্লাই কৰিম কি হ'ব KA KB C D হয় অকল ফার্স্ট রো তো মাল্টিপ্লাই হ'ব নহয় অকল সেকেন্ড রো তো মাল্টিপ্লাই হ'ব A B অকমান বুজিব টান হ'ব চাবা KC KD বা অকল ফার্স্ট কলম তো মাল্টিপ্লাই হ'ব KA KC বাকি কেটা একেই থাকিব B D বা অকল কি হ'ব সেকেন্ড কলম তো মাল্টিপ্লাই হ'ব A C KB KD so to multiply matrix by a scalar is to multiply its all elements to multiply determinant by a scalar is to multiply the elements of a particular row or particular column of the determinant এটা মেট্ৰিক্সক এটা স্কেলাৰে মাল্টিপ্লাই কৰা মানে মেট্ৰিক্সৰ গোটেই কেইটা এলিমেন্টক মাল্টিপ্লাই কৰা এটা ডিটাৰমিনেন্টক এটা স্কেলাৰে মাল্টিপ্লাই কৰা মানে ডিটাৰমিনেন্টৰ পাৰ্টিকুলাৰ এটা ৰো বা পাৰ্টিকুলাৰ এটা কলমৰ এলিমেন্ট বিলাক মাল্টিপ্লাই কৰা ঠিক আছে এতিয়া তাকে আমি প্ৰপাৰ্টি হিচাপে এনেকৈ লিখা কোৱা হয় ষ্টেটমেন্টটো যে প্ৰপাৰ্টি 5 we have a determinant আমাৰ এটা ডিটাৰমিনেন্ট আছিলে মই এলেকেলৰো A1 B1 C1 A2 B2 C2 A3 B3 C3 ইয়াৰ এটা পাৰ্টিকুলাৰ ৰোৰ বা এই ডিটাৰমিনেন্টৰ ভ্যালুটো মই A বুলি বা ডেল্টা বুলি কৈছো ডেল্টা ইজ দ্য ভ্যালু অফ দিস ডিটাৰমিনেন্ট ওকে তাৰপিছত মই ইয়াৰ ফার্স্ট রোটোৰ প্ৰত্যেকটো এলিমেন্টকে k ৰে মাল্টিপ্লাই কৰিলো KA1 KB1 KC1 আৰু বাকি সেকেন্ড থার্ড রো কেটা একেই থাকিলে A2 B2 C2 A3 B3 C3 আৰু তেতিয়া কি হ'ব this k will come outside k টো বাহিৰত গুচি আহিব এনেকুৱা ধৰণৰ হ'ব the value of this determinant will be k into delta k into delta কি হল বুজি পাইছানে ফার্স্ট রোৰ প্ৰত্যেকটো এলিমেন্টৰ লগত k এটা মাল্টিপ্লাই হৈ আছে this k will come outside and the determinant left will be A1 B1 C1 A2 B2 C2 A3 B3 C3 and that is equal to k into delta the statement will be like this statement to এনেকুৱা ধৰণৰ হ'ব if each element of a row or column of a determinant is multiplied by a constant k then the whole determinant is multiplied by the constant k যদি এটা ডিটাৰমিনেন্টৰ প্ৰত্যেকটো ৰো বা প্ৰত্যেকটো কলমৰ এলিমেন্ট এটা পাৰ্টিকুলাৰ ৰো বা এটা পাৰ্টিকুলাৰ কলমৰ এলিমেন্ট বিলাকক এটা কনস্ট্যান্টৰে মাল্টিপ্লাই কৰা হয় তাৰ অৰ্থ আমি গোটেই ডিটাৰমিনেন্টটোকে সেই কনস্ট্যান্টৰে মাল্টিপ্লাই কৰিছো মই আকৌ এবাৰ কৈছো if all the elements of a particular row or particular column of a determinant is multiplied by a constant k that means we multiply the whole determinant by the constant k অৰ্থাৎ a2 আৰু a2 মাজত কোনো difference there is no difference between these two k into this equal to these two are equal to each other এই দুইটা এটা আনটোৰ সৈতে সমান ওকে এতিয়া আৰু দুটা প্ৰপাৰ্টি আছে property 2 or 3 more properties are left property 6 we have a determinant A1 B1 C1 KA1 KB1 KC1 and A2 A3 B3 C3
এই ডিটাৰমিনেণ্টৰ ভ্যালু কিমান হ'ব জানানে ইট ইজ ইকুৱেল টু 0 স্টেটমেন্টটো এনেকুৱা ধৰণৰ হ'ব if the elements of a particular row of a determinant is obtained by multiplying the elements corresponding elements of another row then the value of the determinant is 0 the same thing is true in case of columns also অসমীয়াতে কৈছো যদি এটা ডিটাৰমিনেন্টৰ এটা পাৰ্টিকুলাৰ ৰো এলিমেন্ট বিলাক আন এটা ৰো এলিমেন্ট বিলাকক কিবা এটা সংখ্যাৰে মাল্টিপ্লাই কৰি পেলাই পোৱা গৈছে তেতিয়াহলে ডিটাৰমিনেন্টৰ ভ্যালু 0 হ'ব বা একেধৰণে যদি ডিটাৰমিনেন্ট এটা পাৰ্টিকুলাৰ কলম এটাৰ এলিমেন্ট বিলাক আন এটা কলমৰ এলিমেন্টবোৰ মাল্টিপ্লাই কৰি পোৱা গৈছে তেতিয়াও ডিটাৰমিনেন্টৰ ভ্যালু 0 হ'ব কেনেকৈ 0 হ'ব চোৱা এই ডিটাৰমিনেন্টৰ সেকেন্ড ৰোটোৰ পৰা কে এটা বাহিৰত গুচি আহিব ঠিক আছে তেতিয়া ফাৰ্স্ট ৰোটো একেই থাকিব a1 b1 c1 সেকেন্ড ৰোটো কি হৈ যাব a1 b1 c1 থাৰ্ড ৰো a3 b3 c3 that's equal to k into 0 what is k into 0 equal to 0 গোটে স্টেটমেন্টটো আকৌ ৰিপিট কৰিছো if we get the elements of a particular row by multiplying the corresponding elements of another row or if we get the elements of a particular column by multiplying the corresponding elements of another column then the value of the determinant is 0 তেতিয়া determinant value 0 হয় কেনেকুৱা অংক কৰাত সুইটেবল হয় অকমান এনেকৈ চাই থোৱা সৰা এইটো এটা ডিটাৰমিনেন্ট আছে 5 6 7 ইয়াত আছে তোমাৰ 10 12 14 আৰু তলৰ লাইনত আছে 31 35 39 এতিয়া আমি এটা কাম কৰিব পাৰিম স্যাৰ সহজে ডিটাৰমিনেন্টটো কেনেকৈ উলিয়াব পৰা যাব যে সেকেন্ড ৰোটোৰ পৰা মই 2 এটা কমন লৈ আহিম 2 টো কমন লৈ আহিলে ফাৰ্স্ট ৰো একেই থাকিব 5 6 7 সেকেন্ড ৰোত আমি পাম একেই 5 6 7 প্ৰত্যেকৰ পৰা 2 বাহিৰত আহিল 31 35 39 what is the value of this determinant a determinantৰ value কিমান হ'বগৈ 2 into 0 equal to 0 okay this is property 6 ভালকে যিমান পৰা ভিডিওটো চাবা বুজি নাপালেও অসুবিধা নাই আমি ৰিটেন ফৰ্মত যেতিয়া বস্তুবিলাক দিম তেতিয়া প্ৰত্যেকই বুজিবলৈ অসুবিধা নাপাবা আৰু ইয়াৰ প্ৰেক্টিকেল এপ্লিকেশ্যন আমি দুটা বা তিনিটা ক্লাছত কমেও কৰিম now let's come to property 7 7 নম্বৰ প্ৰপাৰ্টিটোলৈ আহো এটা ডিটাৰমিনেন্ট আছে a1 b1 c1 plus d1 a2 b2 c2 plus d2 আৰু a3 b3 c3 plus d3 this determinant can be expanded as a determinant to এনেকৈ expand কৰিব পৰা যাব সৰ a1 b1 c1 sorry a1 a2 a3 b1 b2 b3 c1 c2 c3 plus next one is a1 b1 a1 b1 d1 a2 b2 d2 a3 b3 d3 দুটা ডিটাৰমিনেন্টত আমি ভাঙি পেলাম যদি ইয়াৰ লগত আৰু এটা এলিমেন্ট প্লাস হৈ থাকিলে সাপোজ ইয়াৰ লগত প্লাস x1 x2 x3 আছে প্লাস x1 x2 x3 আছে তেতিয়া কি হ'ব আমি আৰু এটা ডিটাৰমিনেন্ট পাম ইয়াত প্লাস a1 b1 x1 a2 b2 x2 a3 b3 and x3 ঠিক আছে এটা বুজিবৰ সুবিধাৰ কাৰণে মই ক্লাছটো মহাই দিছো বাৰু ইয়াত অকল মই এইকেইটা ৰাখি থলো what we get কি পাম here it is equal to এতিয়া ফাৰ্স্ট বৰ্ডৰ লাইন কেইটা চোৱা তাৰপিছত মই ষ্টেটমেন্টটো আকৌ কৈ দিছো চোৱা if some elements of a row or column of a determinant are expressed as sum of two or more is expressed as a sum of two or more terms then the whole determinant can be expressed as a sum of two or more determinants আকৌ কৈছো if some elements of a row or column of a determinant are expressed
as a sum of 2 or more elements, then the whole determinant can be expressed as a sum of 2 or more determinants. Here D1 plus D1 to মাজত to লব পাৰো দৰকাৰ হলে D1 to D1 D2 D3 কেটা মই মাজতো লব পাৰিলো হেতেন আৰু ডিটাৰমিনেন্টটো accordingly split হৈ গুচি যাব যদি মই এনেকুৱা ধৰণে লিখিলো হেতেন অৰ্থাৎ ইয়াত যদি মই লিখিলো হেতেন A1 B1 plus X1 C1 A2 B2 plus X2 C2 and A3 B3 plus X3 C3 তেতিয়াহলে ডিটাৰমিনেন্টৰ ভ্যালুটো কিমান হ'ব চোৱা the value of this determinant will be A1 A2 A3 ভ্যালু নহয় ঠিক ডিটাৰমিনেন্টটো দুটা ডিটাৰমিনেন্টলে কেনেকৈ স্প্লিট কৰিব পৰা যাব এটো চোৱা this is equal to A1 A2 A3 first column B1 B2 B3 second column C1 C2 C3 third column plus A1 X1 C1 is the first column A2 X2 C2 is the second column and A3 X3 C3 is the third column. Okay, so this is the property settled. Statement bilak moi likhi dim. Etia last property dule aho. Property 7 8 very important baki sota property kohos tele 7 8 keta okoman bujibole okubida hobo pare. Etia property 8 to ami ene dhorone lolu. More the determinant asile A1 B1 C1 A2 B2 C2 A3 B3 C3 এতিয়া থাৰ্ড কলমৰ এলিমেন্ট বিলাকৰ লগত মই ফাৰ্স্ট কলমৰ এলিমেন্ট বিলাক প্লাস কৰি দিলো A2 A3 এতিয়া তোমালোকে নিশ্চয় ধৰিব পাৰিছা লাষ্ট প্ৰপাৰ্টিটো মতে এই দুটা ডিটাৰমিনেন্টত আগে যাব এটা হ'ব A1 B1 C1 A2 B2 C2 A3 B3 C3 প্লাস নেক্সট হ'ব A1 B1 A1 A2 B2 A2 A3 B3 A3 ওকে মই লিখি দিছো this is equal to এটা হ'ব A1 B1 C1 A2 B2 C2 A3 B3 C3 plus the next one will be again A1 B1 A1 A2 B2 A2 and A3 B3 A3 what will be the value of this determinant if পিছৰ পাৰ্টটো কিমান হৈ যাব that will become equal to 0 কেলে 0 হ'ব কাৰণ first and third column will be identical first আৰু third column to identical হৈ আছে এতিয়া আমি এটা কাম কৰো ইয়াত আগত মই k এটা লিখি দিও ka1 ka2 ka3 তেতিয়া ইয়াতো গুচি আহিব ka1 ka2 ka3 ka1 ka2 ka3 ইয়াত কিন্তু কি হ'ব জানানে আকৌ k টো আগত আহি পেলাই that value will be k into 0 equal to 0 অৰ্থাৎ পিছৰ পাৰ্টটো 0 হৈ থাকিব গতিকে স্টেটমেন্টটো এনেকুৱা ধৰণৰ হ'ব if to each element of a particular row or column of a determinant the equimultiples of corresponding elements of row or column are added then the value of the determinant remains the same যদি আমি এটা determinant ললো তাৰ এটা particular column দেখুৱাইছে columnৰ element বিলাকৰ লগত আন এটা columnৰ element বিলাক কিবা এটা নাম্বাৰে মাল্টিপ্লাই কৰি পেলাই এড কৰি দিলো তেতিয়া determinantৰ ভ্যালুটো চেঞ্জ হৈ নাযায় অৰ্থাৎ ইয়াত the determinant will remain the same between A1 B1 C1 A2 B2 C2 A3 B3 C3 মই কয়বাৰ কৈছো যে মই পাৰ্টিকুলাৰ এটা ডিটাৰমিনেন্ট লৈছো A1 B1 C1 A2 B2 C2 A3 B3 C3 তাৰ ফাৰ্স্ট কলমৰ লগত থাৰ্ড কলমৰ লগত ফাৰ্স্ট কলমৰ এলিমেন্ট বিলাক এড কৰিলো এটা নাম্বাৰে মাল্টিপ্লাই কৰি পেলাই এড কৰিলো এতিয়া কিন্তু অৰিজিনাল ডিটাৰমিনেন্টটোৱে থাকিব that value will be equal to A1 B1 C1 A2 B2 C2 A3 B3 C3 কিয়নো পিছৰ পাৰ্টটো 0 হৈ গুচি যাব so these are the 8 properties এই 8 properties হৈছে গোটেই ডিটাৰমিনেন্টৰ বেস মই properties of determinant to শেষৰ ফালে থৈছিলো হেতু কাৰণে property কেটা ভিডিওটো চাই ভালকে বুজিবলৈ চোৱা তাৰ পিছতো আমি দুটা বা তিনটা ক্লাস অকল properties of determinantৰ লগত ৰিলেটেড এক্সাম্পলছ কৰি আশা কৰো সকলোৰে কথাখিনি ক্লিয়াৰ হ'ব আজিলৈ ইমানেই ধন্যবাদ